বটদ্রবা সংহত শিশু উন্নয়ন প্রকল্পের দ্বারা জাতীয় পোষণ মাস 2024 পালন করা হয়। বটদ্রবা সংহত শিশু উন্নয়ন প্রকল্পের দ্বারা জাতীয় পোষণ মাস 2024 পালন। সমগ্র রাজ্যে 1 সেপ্টেম্বর থেকে 30 সেপ্টেম্বর পর্যন্ত সংহত শিশু উন্নয়ন প্রকল্পের দ্বারা পালন করা হয় জাতীয় পোষণ মাস 2024। এই উপলক্ষে বটদ্রবা সংহত শিশু উন্নয়ন প্রকল্প ধিং রত্নভবনে পালন করা হয় জাতীয় পোষণ মাস 2024। বিশেষ করে সমাজের গর্ভবতী নারী, প্রসূতি মাতৃ, কিশোর কিশোরী, ছাত্রছাত্রী, দুগ্ধজাত শিশুর শারীরিক পুষ্টিহীনতা যাতে না হয় সেজন্যই সজাগতা অবলম্বন করিয়ে এই অনুষ্ঠানটির মূল লক্ষ্য ছিল। এই সজাগতা সভায় উপস্থিত ছিলেন বটদ্রবা সংহত শিশু উন্নয়ন প্রকল্পের পরিসংখ্যা সহায়ক নয়নজ্যোতি বরা, খণ্ড সমন্বয়ক ইকবাল হোসেন, খণ্ড প্রকল্প সহায়ক গিরিন কুমার নাথের সাথে বেশ কিছু আধিকারিকরা এবং স্থানীয় মহিলারা উপস্থিত ছিলেন। গর্ভবতী মাতৃ, প্ৰসূতি মাতৃ, ছাত্ৰ-ছাত্ৰী আৰু দুগ্ধজাত শিশুসকলক যাতে শাৰীৰিক পৰিপুষ্টিহীনতা দূৰ কৰা হয় তাৰ কাৰণে লক্ষ্যৰ উদ্দেশ্য আগতীয়াকৈ এই সভাখন পতা হৈছে। আৰু আমাৰ এই সভাখনতে আজি আমি ৰাইজৰ মাজলৈ এটা মেছেজ পঠিয়াব বিচাৰিছো যে এটা শিশু জন্ম হৈ 6 মাহ হলে যে মাকৰ গাখীৰ খাব লাগে আৰু 6 মাহৰ পৰা 2 বছৰলৈকে যে আৰু এই পৰিপূৰক সাতটা গোটৰ পৰা কমেও 4টা গোটে খুৱাব লাগে, সেইটো আমাৰ ডিছপ্লে কৰা হৈছে। যিহেতু আমি মুখেৰে কৈ থাকিলে মানুহে হয়তো ভালকে বুজি নাপায়, তথাপি আমি সকলোবোৰ বস্তু ডিছপ্লে কৰিছো কাৰণ উপাদান পোৱা যায় 6 মাহৰ এই 6 মাহৰ ওপৰত ভিত্তি কৰি আমি সকলো বস্তু ডিছপ্লে কৰা হৈছে। আৰু এই সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহটো 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈ আমি 31 আগষ্ট তাৰিখে আমি এটা গছ পুলিয়ে চেণ্টাৰে গছ পুলিছো, আমাৰ কাৰ্যালয়তো গছ পুলিছো আৰু এই গছ পুলিটো আমি মাকৰ নামত এটা গছ ৰোপণ কৰি আমি আমাৰ ৰাষ্ট্ৰীয় পোষণ মাহটো আৰু এই ৰাষ্ট্ৰীয় পোষণ মাহটোৰ এটা লক্ষ্য আছে। এইবাৰ প্ৰত্যেকবাৰে আমাৰ নিশ্চয় লক্ষ্য দিয়ে আৰু এইবাৰ আমাৰ লক্ষ্য আছে যে আমি সমাজৰ পৰা পুষ্টিহীনতা দূৰ কৰিব লাগে। আছিলে আমি ছাত্ৰ-ছাত্ৰী সকলোৰ পৰা এনিমিয়া দূৰ কৰিব লাগিব আৰু 3 নম্বৰ পোষণ দি কথা এইটোৱে। আৰু এই কাৰ্যসূচীখিনি কৰিবলৈ যাওঁতে আমি প্ৰত্যেক গাঁৱে গৈ আমি কিছুমান এৱাৰনেছ কেম্প কৰিছো, ৰাইজক সজাগ কৰিছো আৰু এইখিনিৰ পৰা ওলাইছে আজি কিন্তু আমি গোটেই বটদ্ৰবা উন্নয়ন প্ৰকল্পৰ যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।